Question 1. What was the first capital city of British India? এই প্রশ্নটো সুধিছে ব্রিটিশ ভাৰতৰ প্ৰথম ৰাজধানী চহৰ কি আছিল? তোমালোকক 4টা অপচন দিয়া হৈছে। অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি কলকাতা। ব্ৰিটিছ ভাৰতৰ প্ৰথম ৰাজধানী চহৰখনৰ নাম হৈছে কলকাতা। Question 2. ভাংৰা is a famous folk dance of which Indian state? এই প্ৰশ্নটো সুধিছে ভাংৰা কোনখন ভাৰতীয় ৰাজ্যৰ বিখ্যাত লোকনৃত্য? তোমালোকক 4টা অপচন দিয়া হৈছে। অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ পাঞ্জাৱ। ভাংৰা হৈছে ভাৰতীয় ৰাজ্যৰ পাঞ্জাৱৰ বিখ্যাত লোকনৃত্য। Question 3. Which is the largest port in India? এই প্ৰশ্নটো সুধিছে ভাৰতৰ আটাইতকৈ ডাঙৰ বন্দৰ কোনটো? তোমালোকক 4টা অপচন দিয়া হৈছে। অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন চি মুম্বাই পোৰ্ট। ভাৰতৰ আটাইতকৈ ডাঙৰ বন্দৰটোৰ নাম হৈছে মুম্বাই পোৰ্ট। Question 4. Which is the largest district in India? এই প্ৰশ্নটো সুধিছে ভাৰতৰ সৰ্ববৃহৎ জিলা কোনখন? তোমালোকক 4টা অপচন দিয়া হৈছে। অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ কাছ গুজৰাট। ভাৰতৰ সৰ্ববৃহৎ জিলাখনৰ নাম হৈছে কাছ গুজৰাট। Question 5. Which is the largest tiger reserve in India? এই প্ৰশ্নটো সুধিছে ভাৰতৰ সৰ্ববৃহৎ বাঘ সংৰক্ষিত বনাঞ্চল কোনটো? তোমালোকক 4টা অপচন দিয়া হৈছে। অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি নাগাৰ্জুন সাগৰ। ভাৰতৰ সৰ্ববৃহৎ বাঘ সংৰক্ষিত বনাঞ্চলটোৰ নাম হৈছে নাগাৰ্জুন সাগৰ। Question 6. The state Uttarakhand was formed in which year? এই প্ৰশ্নটো সুধিছে উত্তৰাখণ্ড ৰাজ্য কোন বছৰত গঠন হৈছিল? তোমালোকক 4টা অপচন দিয়া হৈছে। অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি 2000। উত্তৰাখণ্ড ৰাজ্য 2000 চনত গঠন হৈছিল। Question 7. What is the financial capital of India? এই প্ৰশ্নটো সুধিছে ভাৰতৰ বিত্তীয় ৰাজধানী কি? তোমালোকক 4টা অপচন দিয়া হৈছে। অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ মুম্বাই। ভাৰতৰ বিত্তীয় ৰাজধানীখনৰ নাম হৈছে মুম্বাই। Question 8. দিল্লী is situated on the banks of which river? এই প্ৰশ্নটো সুধিছে দিল্লী কোনখন নদীৰ পাৰত অৱস্থিত? তোমালোকক 4টা অপচন দিয়া হৈছে। অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন চি যমুনা ৰিভাৰ। দিল্লী যমুনা নদীৰ পাৰত অৱস্থিত। Question 9. Which state is the largest producer of cardamom? এই প্ৰশ্নটো সুধিছে ইলাচীৰ সৰ্বাধিক উৎপাদক কোনখন ৰাজ্য? তোমালোকক 4টা অপচন দিয়া হৈছে। অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি কেৰালা। ইলাচীৰ সৰ্বাধিক উৎপাদক ৰাজ্যখনৰ নাম হৈছে কেৰালা। Question 10. Who is the largest serving Prime Minister of India? এই প্ৰশ্নটো সুধিছে ভাৰতৰ আটাইতকৈ দীঘলীয়া প্ৰধানমন্ত্ৰী কোন? তোমালোকক 4টা অপচন দিয়া হৈছে। অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন চি জৱাহৰলাল নেহৰু। ভাৰতৰ আটাইতকৈ দীৰ্ঘদিনীয়া প্ৰধানমন্ত্ৰীজনৰ নাম হৈছে জৱাহৰলাল নেহৰু।